মহাপুৰুষ গুৰুজনাৰ পবিত্ৰ জন্মস্থান আমাৰ পবিত্ৰ বৰদোৱা। এই বৰদোৱাতেই আমাৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ গুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হৈছিল আৰু গুৰুজনা আমাৰ অসমীয়া জাতিৰ হৃদয়ৰ স্পন্দন। গুৰুজনাই আজি 550 বছৰ আগতে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে যিটো সংস্কৃতিৰ অখণ্ড প্ৰদীপ জ্বলাই থৈ গৈছে সি আজিও জ্বলি আছে আৰু ভৱিষ্যতলৈও জ্বলি থাকিব। আজি শ্ৰীমন্ত শংকৰদেৱ গৱেষণা প্ৰতিষ্ঠানত তৃতীয়খন পত্ৰিকা আজি উন্মোচন কৰা হৈছে আৰু এই পত্ৰিকা 20 বছৰ পাছত উন্মোচন কৰা হৈছে। প্ৰথম ভৱপ্ৰসাদ চলিহাদেৱে উন্মোচন কৰিছিলে এখন জাৰ্নেল আৰু ইয়াৰ পিছত আজি গুৱাহাটী বিশ্ববিদ্যালয়ৰ সন্মানীয় উপাচাৰ্য আমাৰ মহন্ত ছাৰক আমি আমন্ত্ৰণ জনাইছিলোঁ আৰু ননীগোপাল মহন্ত ছাৰ ইয়ালৈ আহি তেখেতে আজি পত্ৰিকাখন উন্মোচন কৰিলে। লগতে আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য মহোদয়, পঞ্জীয়ক মহোদয় আৰু সত্ৰাধিকাৰ প্ৰভুসকল ইয়াত উপস্থিত হৈছে আৰু তেখেতসকলে আজি এই পত্ৰিকাখন উন্মোচন কৰিছে। এই পত্ৰিকাখন ইংৰাজী আৰু অসমীয়া দুয়োটা শাখাতে লিপিবদ্ধ হৈছে আৰু বিশেষকৈ গৱেষক আৰু বিদ্বান লোকে ইয়াত প্ৰবন্ধ লিখিছে। গতিকে আমি ভাবোঁ এই পত্ৰিকাখনে নৱপ্ৰজন্মৰ শংকৰী কলাকৃষ্টিৰ কৃষ্টিত নৱপ্ৰজন্মক যথেষ্ট সহায় কৰিব আৰু ভৱিষ্যতে যাতে পত্ৰিকা ওলাই থাকে তাৰ বাবেও আমি কামনা কৰিছোঁ। গতিকে আজিৰ দিনটো এটা পবিত্ৰ দিন, শুভক্ষণ আৰু শুভ মুহূৰ্ত।